নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ বিষয়বস্তু চতুৰ্থ শ্ৰেণীৰ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশৰ অধ্যায় 1ৰ পাঠ 1 আমাৰ সামাজিক পৰিৱেশ। এই পাঠটোত যিমানখিনি পঢ়ি দিবলগীয়া আছে সকলোখিনি পঢ়াই দিয়াৰ লগতে সকলোবোৰ প্ৰশ্ন উত্তৰ বহী এখনত ধুনীয়াকৈ লিখি উপস্থাপন কৰা হ'ব। পাঠটো চাই লাইক কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। বলক আমি পাঠটোলৈ আগবাঢ়ো। পাঠ 1 আমাৰ সামাজিক পৰিৱেশ। আমাৰ সামাজিক পৰিৱেশৰ বিষয়ে ইয়াত উপস্থাপন কৰিছে পাঠ 1ত। আমি এইখিনি পঢ়িলোঁ এতিয়া। মানুহ সামাজিক প্ৰাণী। সকলো মানুহে সমাজ পাতি বাস কৰে। সমাজত সকলোৱে পাৰস্পৰিক সহযোগিতা, মিলা-প্ৰীতি আৰু শান্তিৰে বসবাস কৰিবলৈ বিচাৰে। সুখ, শান্তি আৰু সামাজিক উন্নতিৰ কাৰণে আমি সমাজৰ নীতি-নিয়ম, আইন-কানুন মানি চলিব লাগে। শিশুৱে সামাজিক নীতি-নিয়ম বা আইন-কানুন সম্বন্ধীয় প্ৰাথমিক শিক্ষা নিজৰ পৰিয়ালৰ পৰাই আহৰণ কৰে। লগতে পৰিয়ালতে মৰম, চেনেহ, সহায়, সহানুভূতি, দায়িত্ববোধ, সহযোগিতা আদি সামাজিক গুণৰো বিকাশ ঘটে। সেইবাবে সমাজৰ এটা প্ৰাথমিক গোট পৰিয়ালক সমাজ গঠনৰ আধাৰ হিচাপে গণ্য কৰা হয়। এখন সমাজৰ প্ৰতিটো পৰিয়ালে সমাজখনৰ প্ৰতি দায়িত্ব পালন কৰে। ঠিক তেনেদৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবোৰেও একোখন সমাজৰ প্ৰতি সেৱা আগবঢ়াই নিজৰ দায়িত্ব পালন কৰে। এই সেৱাবোৰে সমাজৰ প্ৰয়োজন পূৰোৱাত সহায় কৰে। আমাৰ সামাজিক পৰিৱেশত কি কৈছে, আমি মানুহবিলাক সামাজিক পৰিৱেশ আৰু এজনে আনজনক সহায় কৰি এজনে আনজনৰ লগত মিলা-প্ৰীতিৰে থাকি আমি বসবাস কৰোঁ। আৰু এই সামাজিক পৰিৱেশৰ প্ৰাথমিক গোট হৈছে পৰিয়াল। এই পৰিয়ালতে আমাৰ নিয়ম নীতি, আইন-কানুন, মৰম, চেনেহ, সন্মান এই সকলোবিলাক আমি সৰুই ডাঙৰক কৰা, ডাঙৰে সৰুক কৰা ব্যৱহাৰ এই সকলোবিলাক আমি এই পৰিয়ালৰ পৰাই শিকোঁ। আৰু এইবিলাক আগবঢ়াই নিয়াৰ কাৰণে আমাৰ কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান থাকে। সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ কিছু আলোকচিত্ৰ ইয়াত দিছে। ধৰা এইবিলাক ছবি, এই ছবিত দিছে চাওঁ যে ওপৰৰ ছবিখনত কি কি অনুষ্ঠান প্ৰতিষ্ঠান দেখিছা? আমি বেংক দেখিছোঁ, পুথিভঁৰাল, অগ্নি নিৰ্বাপক আৰু আপতকালীন সেৱা স্থান, বিদ্যালয় এইবিলাক আমি অনুষ্ঠান দেখিছোঁ। নামঘৰ, ডাকঘৰ, চিকিৎসালয় এইবিলাক আমি অনুষ্ঠান দেখিছোঁ। সমাজখন সুচাৰুৰূপে চলি থাকিবলৈ অনুষ্ঠান প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা সেৱাবোৰৰ ভিতৰত আছে চিকিৎসা, শিক্ষা, প্ৰতিৰক্ষা, ন্যায়, ধৰ্মীয় আৰু সাংস্কৃতিক সেৱা ইত্যাদি। আমাৰ চৌপাশে থকা কেইটামান অনুষ্ঠান প্ৰতিষ্ঠানে আগবঢ়োৱা সেৱাৰ বিষয়ে তলত তালিকাখনৰ পৰা জানি লোৱা। এই আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে আমাক কি কৰে? সেৱা আগবঢ়ায়। আমাৰ সমাজখন সুচাৰুৰূপে বা ভালকৈ চলিবলৈ কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম দিছে। আমাক কি কি সেৱা আগবঢ়ায় সেইটো ইয়াত দিছে। অনুষ্ঠান প্ৰতিষ্ঠান সেৱাসমূহ। বেংকে কি সেৱা আগবঢ়ায়? ধন জমা আৰু ঋণ প্ৰদান কৰা, ধন স্থানান্তৰ, চেক সংগ্ৰহ আদিৰ সুবিধা। স্থানান্তৰ মানে হ'ল এঠাইৰ পৰা আন ঠাইলৈ নিয়া। আমি আমাৰ জমা ধন আমি যিখিনি কাম কৰোঁ তাৰ পৰা উপাৰ্জনত যিখিনি টকা পাওঁ আমি বেংকত জমা কৰোঁ। অগ্নি আৰু আপতকালীন সেৱা স্থান। অগ্নি আৰু আপতকালীন সেৱাই কি সেৱা আগবঢ়ায় আমাক? আকস্মিক দুৰ্ঘটনা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সেৱা। ধৰা বানপানীৰ সময়ত, ভূমিকম্প আহিলে বা ক'ৰবাত এক্সিডেণ্ট হ'লে আমাৰ এই অগ্নি নিৰ্বাপক আৰু আপতকালীন সেৱাই আমাক সেৱা আগবঢ়ায়, সহায় কৰে। আৰক্ষী চকী, আইন শৃংখলা আৰু শান্তি প্ৰতিষ্ঠা কৰা, অপৰাধ অনুসন্ধান, চিনাক্তকৰণ আৰু প্ৰতিৰোধ। আৰক্ষী কৰে আইন কানুন মানুহে ভালকৈ চলিবলৈ আৰু সমাজৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ
যাতে কোনো অপৰাধ কাম কৰিলে তাক ধৰিবলৈ, অপৰাধৰ পৰা দূৰত ৰখাবলৈ আৰক্ষী কৰে। এইবিলাক আমাক সেৱা আগবঢ়ায়। চিকিৎসালয়ত আমাৰ ৰোগী ৰোগ নিৰ্ণয়, চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদান কৰে। আমাৰ যদি বেমাৰ হয় আমি ক'ত যাওঁ? চিকিৎসালয়ত যাওঁ। তাত আমি ৰোগ নিৰাময়ৰ কাৰণে ডক্তৰক দেখাওঁ। এইবিলাক আমাৰ ক'ত হয়? চিকিৎসালয়ত হয়। পশু চিকিৎসালয় মানে পশু পক্ষীৰ যদি বেমাৰ হয়, পশু পক্ষীৰ ৰোগ নিৰ্ণয়, চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদান। পশু পক্ষীৰ যদি বেমাৰ হয় তেতিয়া আমি তালৈকে যাওঁ, তাৰ পৰা ঔষধ আনো, এনেকৈ আমাক সেৱা আগবঢ়ায়। ষ্টেডিয়াম খেলা ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱস্থা, দৰ্শকৰ বাবে আসন বা গেলেৰীৰ ব্যৱস্থা। আমাৰ বিভিন্ন খেলা ধূলাৰ কাৰণে আমাক ষ্টেডিয়াম লাগে, বা কিবা মেল মিটিং পাতিলে আমাক তাত আসন বা গেলাৰীৰ ব্যৱস্থা কৰিবলৈ আমাক কি লাগে? তাত ষ্টেডিয়াম লাগে। বজাৰ কিনোতা আৰু বেচোতাৰ সমাৱেশ ঘটে আৰু বস্তু কিনা বেচা কৰে। মানে বস্তু কিনা বেচা কৰা ঠাইকে কি কয়? বজাৰ বোলে। আমি যিকোনো বস্তু কিনিবলৈ বা বেচিবলৈ আমি কি কৰোঁ? বজাৰ এটা অনুষ্ঠান প্ৰতিষ্ঠান, আৰু তাত আমি কি কৰোঁ? বস্তু বেচা কিনা কৰোঁ। পুথিভঁৰাল কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ সুবিধা। পুথিভঁৰালত বিভিন্ন ধৰণৰ কিতাপ পায়, আলোচনী, বাতৰি কাকত পায়। সেইবিলাক পঢ়ি আমি জ্ঞান অৰ্জন কৰিব পাৰোঁ। কিতাপ ঘৰলৈ আনি পঢ়া আৰু ঘূৰাই নিয়াৰ নিৰ্দিষ্ট নিয়ম থাকে। কিতাপ ঘৰত আনি আৰু সেইবিলাক ঘূৰাই দি, সেইটো আমি শৃংখলাবদ্ধতা যিটো নিয়ম, সেইটো নিয়ম আমি পুথিভঁৰালৰ পৰা শিকিব পাৰোঁ। ডাকঘৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠি পত্ৰ, ডাক টোপোলা আদি আদান প্ৰদানৰ ব্যৱস্থা, ধন জমা ৰখাৰো ব্যৱস্থা। ডাকঘৰত আমি চিঠি পত্ৰ, বিভিন্ন ধৰণৰ কাগজ, চৰকাৰী কাগজ এজনে আমি আনজনলৈ চিঠি পঠাব পাৰোঁ, বা কিছুমান পোষ্টত আমি এপ্লাই কৰিব পাৰোঁ চাকৰিৰ বাবে, বা ধন জমা ৰখাৰ বাবে আমি কি কৰিব পাৰোঁ? তাতে ধন জমা ৰখা একাউণ্ট খুলিব পাৰোঁ। এতিয়া তোমালোকক দলীয় কাৰ্য দিছে, তোমালোকৰ অঞ্চলত কি কি অনুষ্ঠান প্ৰতিষ্ঠান আছে, এইবোৰ থকাৰ বাবে তোমালোকৰ কি কি সুবিধা হৈছে দলত আলোচনা কৰি লিখা। আমাৰ অনুষ্ঠান কি কি থাকে? নামঘৰ থাকে ধৰা, তাৰপিছত আৰক্ষী চকী থাকে, চিকিৎসালয় থাকে, এইকেইটা অনুষ্ঠান থাকে। এতিয়া তোমালোকৰ ওচৰত কি কি অনুষ্ঠান আছে সেইকেইটা লিখি তাৰ বিষয়ে লিখিবা। ধৰা স্কুলটো সকলোৰে ঠাইত থাকেই, গতিকে স্কুলৰ বিষয়ে লিখা, বা স্কুল বা বিদ্যালয়ৰ বিষয়ে লিখা। ক্ৰিয়াকলাপ 1, তলত দিয়া বৃত্তিধাৰী লোকসকল কোনটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে লিখা। বৃত্তিধাৰী অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষক বিদ্যালয়ৰ লগত জড়িত, পশু চিকিৎসক পশু চিকিৎসালয়ৰ লগত জড়িত, ডাকুৱাল ডাকঘৰৰ লগত, গ্ৰন্থাগাৰিক পুথিভঁৰালৰ লগত, আৰক্ষী চকীৰ লগত, নাৰ্ছ চিকিৎসালয়, বেংক মেনেজাৰ বেংকৰ লগত, উকিল আদালতত, অগ্নি নিৰ্বাপক কৰ্মী অগ্নি আৰু আপতকালীন সেৱা আস্থানৰ লগত, চিকিৎসক চিকিৎসালয়ৰ লগত, ন্যায়াধীশ আদালতত, উপাচাৰ্য বিশ্ববিদ্যালয়ত। এইবিলাক আমাৰ বৃত্তিধাৰী লোক, এওঁলোকে এইবিলাক অনুষ্ঠানত কি কৰে? কাম কৰে। ইয়াৰ উপৰি আমাৰ সমাজত অন্য কিছুমান বৃত্তিধাৰী লোক আছে, যি কাম কৰি এজন ব্যক্তিয়ে অৰ্থ উপাৰ্জনেৰে নিজৰ লগতে পৰিয়ালক ভৰণ পোষণ দিয়ে। সেয়াই হৈছে ব্যক্তিগৰাকীৰ বৃত্তি বা জীৱিকা। মানে এজন ব্যক্তিয়ে যি কাম কৰি নিজৰ পৰিয়ালক ভৰণ পোষণ দিয়ে, সেয়াই হৈছে ব্যক্তিগৰাকীৰ বৃত্তি বা জীৱিকা। উদাহৰণস্বৰূপে কৃষি, বাঁহ শিল্প, মৃৎশিল্প মানে এই মাটিৰ বাচন যিবিলাক তৈয়াৰ কৰে, কুমাৰ বুলিও কয়। কমাৰ শিল্প মানে দা কুঠাৰ বনোৱা, লোৰ সামগ্ৰী বনোৱা কমাৰ শিল্প বুলি কয়। বয়ন সূতা, এই কাপোৰ, মেখেলা চাদৰ, গামোচা এইবিলাকক বয়ন শিল্প। চুলি কটা কাম, বাঢ়ৈৰ কাম ইত্যাদি। বাঢ়ৈ মানে এই বাঁহৰ কাম যিবিলাক কৰে, এইবোৰ কাম কৰি নিৰ্দিষ্ট বৃত্তিধাৰী লোকে সমাজলৈ সেৱা আগবঢ়ায়। সেয়েহে আমি সকলো বৃত্তিকে সন্মান জনাব লাগে। যিয়ে যি কাম নকৰক কিয়, তেওঁলোকে আমি
সন্মান জনাব লাগে। প্ৰত্যেকে আমাৰ সমাজত এটা এটা বৰঙণি আগবঢ়াইছে। কৃষিয়ে হওক, বয়ন শিল্পই হওক, মৃৎশিল্পই হওক, সকলোৰে প্ৰয়োজন আমাৰ সমাজত আছে। ক্ৰিয়াকলাপটো তলৰ তালিকাখনত দেখুওৱা বৃত্তিধাৰী লোকসকলৰ কাৰ্যসমূহ লিখা। এই বৃত্তিধাৰী লোকসকল আছে, ইয়াৰ কামসমূহ কি? বৃত্তিধাৰী লোক খেতিয়ক। খেতিয়কৰ কাৰ্য কি, কাম কি? শস্য উৎপাদন কৰে। ইলেক্ট্ৰিচিয়ানে আমাক কি কৰে? বিদ্যুৎ লাইন বা বৈদ্যুতিক সামগ্ৰী মেৰামত কৰে। তাৰপিছত ৰাজমিস্ত্ৰী ঘৰ নিৰ্মাণ কৰে, ঘৰ সাজে বা মন্দিৰ সাজে। পাইপ মিস্ত্ৰী আমাৰ কি কৰে? পানীৰ পাইপ মেৰামত কৰে, মানে টেপবিলাক আমাৰ ঘৰত পানী অনাৰ কাৰণে এইবিলাক পাইপ মিস্ত্ৰী কৰে। চাফাই কৰ্মী আমাৰ কি কৰে? পৰিষ্কাৰ কৰে, পৰিৱেশ বা ৰাস্তা ঘাটত কিবা থাকিলে সেইবিলাকে আমাক পৰিষ্কাৰ কৰে। মোবাইল মেৰামত কৰি কি কৰে? মোবাইল মেৰামতৰ কাম কৰে। সামাজিক সম্প্ৰীতি আৰু সহযোগিতা। সামাজিক সম্প্ৰীতি আৰু সহযোগিতা মানে মৰম চেনেহৰ কথা কৈছে আৰু তাত সহযোগ কৰাৰ কথা কৈছে। আমাৰ সমাজত সুখ দুখ, বিপদ আপদৰ সময়ত সকলোৱে সহায় সহযোগিতা আগবঢ়ায়। নিশ্চয় আগবঢ়ায়। তোমালোকেও দেখিছা যে ওচৰ চুবুৰীয়া, তোমাৰ যদি কিবা বিপদ হয় ওচৰ চুবুৰীয়াই সহায় কৰে। সেইদৰে উৎসৱ পৰ্বও সকলোৱে মিলিজুলি পালন কৰে। এইবোৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। উৎসৱবিলাক আমাৰ কি কৰে? সকলোৱে মিলি পালন কৰে। উদাহৰণস্বৰূপে ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি ভোজ ভাত খোৱা, নামঘৰত ভাওনা সভা পতা, খেতি চপোৱাৰ পাছত ন খোৱা আদি এইবিলাক উৎসৱ আমাৰ কি? মিলা প্ৰীতিৰে কৰে, সকলোৱে সহযোগ কৰি কৰে। দুৰ্গা পূজা, বাথৌ পূজা, ঈদ, বৰদিন, গুৰু নানক জয়ন্তী আদি ধৰ্মীয় উৎসৱবোৰত আৰু সামাজিক অনুষ্ঠান যেনে বিবাহ, জন্মদিন আদিত সমাজৰ সদস্যসকল মিলিত হয়। বিভিন্ন ঠাইত বিভিন্ন ধৰণে মিলিত হয়। ওচৰ চুবুৰীয়াই হওক বা নিজৰ সম্পৰ্কীয় ব্যক্তিয়েই হওক, এইবিলাক অনুষ্ঠানত মিলিত হয়, মানে লগ হয়। এনে ধৰণৰ অনুষ্ঠানে সমাজৰ সদস্যসকলৰ মাজত ঐক্য সংহতি বৃদ্ধি কৰে আৰু পাৰস্পৰিক সম্পৰ্ক মধুৰ কৰি তোলে। এই অনুষ্ঠানবিলাকে আমাৰ সমাজৰ মানুহৰ লগত এজনে আনজনৰ লগত কি সম্পৰ্কটো ভালে ৰখাত সহায় কৰে আৰু আগলৈ আগবাঢ়ি যোৱাটো সহায় কৰে। লিখো আহা, তোমালোকৰ অঞ্চলত উৎসৱ পৰ্ব পালন কৰোঁতে সমূহীয়াকৈ কি কাম কৰা হয় আলোচনা কৰি লিখা। কি কাম কৰা হয়? ধৰা ভোজ ভাত একেলগে খোৱা হয়, মেজি ঘৰ একেলগে বনোৱা হয় বা খেতি পথাৰত একেলগে কাম কৰা হয়। এনেকুৱা ধৰণৰ কামবিলাক তোমালোকে লিখিব চেষ্টা কৰিবা। তোমালোকে জানানে যে কোনো অঞ্চলত ধান ৰোৱা আৰু ধান চপোৱাৰ সময়ত ইঘৰে সিঘৰক সহায় কৰে, মানে এটা পৰিয়ালে আনটো পৰিয়ালক সহায় কৰাৰ কথা কৈছে। এইদৰে খেতিৰ কামত একগোট হৈ সহায় আগবঢ়োৱা প্ৰথাক সাউৰি লোৱা বা হাদাৰী বোলে। সাউৰি লোৱা বা হাদাৰী প্ৰথা কাক বোলে? যে এঘৰে আন ঘৰক যে খেতি কৰাৰ বা ধান ৰোৱাত বা ধান চপোৱাৰ ক্ষেত্ৰত সহায় কৰাক কি কৰে? হাদাৰী বা সাউৰি লোৱা প্ৰথা বোলে। ইয়াৰ যোগেদি খেতিৰ কামবোৰ সোনকালে সমাধা হোৱাৰ লগতে গাঁওবাসীৰ মাজত ঐক্য আৰু সংহতিও বৃদ্ধি হয়, মানে মিলা প্ৰীতি আৰু মৰম চেনেহ কি হয়? বৃদ্ধি হয় এজনে আনজনক সহায় কৰাৰ ফলত। তোমালোকেও এজনে আনজনক সহায় কৰিবা, কিবা নোৱাৰা থাকিলে বুজাই দিবা আৰু আনজনেও যদি কিবা বুজি নোপোৱা থাকে সেইটোও বুজাই দিবা। এনেকৈ সহায় কৰিলে আমাৰ কি? জ্ঞানো বাঢ়ে আৰু আমাৰ মিলা প্ৰীতিও বাঢ়ে। এনেকৈ আমি আগবাঢ়ি যোৱাত সহায় হয়। সহযোগিতাৰে কামবোৰ কৰিলে আমাৰ কাম কাজসমূহ খৰতকীয়া হোৱাৰ উপৰি অধিক ফলদায়ক হয়। খৰতকীয়া মানে স্পীডত হয় আৰু ফলপ্ৰসূ হয়। এনে কাম কাজবোৰত আমি জড়িত হৈ সমাজক সহায় কৰিব পাৰোঁ। এনেদৰে আমি জড়িত হৈ সমাজ এখনক আগবাঢ়ি যোৱাত সহায় কৰিব পাৰোঁ। একোটা অঞ্চল বা এখন গাঁৱত সকলোৱে একগোট হৈ সহায় সহযোগিতাৰে সেই অঞ্চলৰ সমস্যাবোৰ সমাধান কৰিব পাৰে। যে
কি যিয়ে সমস্যা নহওক যদি গাঁৱৰ সকলো মানুহ বা সকলো পৰিয়াল একগোট হয় তেতিয়া যিকোনো ধৰণৰ সমস্যা সমাধান কৰিব পাৰে। সেয়েহে সমাজৰ সকলোৱে একগোট হৈ থকা উচিত। সেইকাৰণে সমাজৰ সকলো মানুহ একগোট হৈ থকা উচিত। এতিয়া হাউৰি লোৱা বা হাদাৰী বিনা বেতনেৰে সকলোৱে মিলিজুলি কোনো কাম সমাপ্ত কৰা এক ব্যৱস্থা, মানে এঘৰে আন ঘৰক সহায় কৰা বা বন্ধু এজনে আন এজন বন্ধুক সহায় কৰা, তেনেকে যিটো প্ৰথা বা ব্যৱস্থা চলিছে সেই ব্যৱস্থাক হাউৰি লোৱা বা হাদাৰী ব্যৱস্থা বুলি কয়। অনুশীলনী তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পুৰোৱা। এই গোল চিনটো পূৰণ কৰিব লাগে। কোনটো প্ৰতিষ্ঠানে জুই লাগিলে জৰুৰীকালীন সহায় আগবঢ়ায়? অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ, এইটো চিকিৎসালয়, আৰক্ষী চকী, বেংক। 4টা দিছে, আমাক কোনটো সহায় কৰে? 1 নম্বৰটো। আমি একটো এনেকে গোলটো ভৰাম, এনেকে গোল কৰিবা। মই ৰাইট চিন দি থৈছোঁ, তোমালোকে গোল কৰি ল'বা। খ নম্বৰ, কোনটো প্ৰতিষ্ঠানে ঋণ প্ৰদান, ধন জমা ৰখা কাম, ধনৰ লেনদেন কৰে? কোনটোৱে কৰে? বেংকে কৰে। আৰক্ষী চকী, চিকিৎসালয়, 3 বেংক, পুথিভঁৰা। গতিকে 3 নম্বৰটো হ'ব, এনেকে গোল কৰিবা। তলৰ কোনগৰাকীয়ে পকীঘৰ সজা, মেৰামতি আদিৰ কাম কৰে? ৰাজমিস্ত্ৰীয়ে কৰে। ৰাজমিস্ত্ৰী ক'ত আছে? 3 নম্বৰত। গতিকে এইটো 3 নম্বৰ হ'ব। এতিয়া 2 নম্বৰ উত্তৰ লিখা এই প্ৰশ্নকেইটা আমি বহী এখনত ধুনীয়াকৈ লিখি থৈছোঁ, সেইখিনি তোমালোকে বহীত ধুনীয়াকৈ লিখি ল'বা। উত্তৰ লিখা প্ৰশ্ন 2ৰ প্ৰশ্ন, সমাজৰ প্ৰাথমিক গোটটো কি? 1, উত্তৰ হ'ব সমাজৰ প্ৰাথমিক গোটটো হ'ল পৰিয়াল। খ নম্বৰ, সমাজৰ সকলোৱে সহযোগিতা উদযাপন কৰা উৎসৱ এটাৰ নাম লিখা। সকলোৱে সহযোগিতা কি? ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ আজি ভোজ ভাত খোৱা, বা ঈদ, দুৰ্গা পূজা, এইকেইটাও লিখিব পৰা। সকলোৱে সহযোগ কৰি পালন কৰে। গ নম্বৰ, ষ্টেডিয়ামত কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? ষ্টেডিয়ামত 1 নাম্বাৰিং কৰি লিখি দিছোঁ, খেলা ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱস্থা কৰা, খেলা ধূলাৰ বাবে ব্যৱস্থা কৰা হয়। বা 2 নম্বৰ, দৰ্শকৰ বাবে আসন বা গেলাৰীৰ ব্যৱস্থা কৰা। তাৰপিছত ঘ নম্বৰ, পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে? পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে? কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ সুবিধা কৰে। 2 নম্বৰ, কিতাপ ঘৰলৈ আনি পঢ়া আৰু ঘূৰাই দিয়াৰ নিৰ্দিষ্ট নিয়ম থাকে, এইটো শিকাত সহায় কৰে। এই যে নিৰ্দিষ্ট টাইমত ঘূৰাই দিব লাগিব, এটা ডিচিপ্লিন আছে, এই ডিচিপ্লিনটো শিকাত সহায় কৰে। ন নম্বৰ, ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়? ডাকঘৰৰ যোগেদি আমি কি কৰিব পাৰোঁ? 1 নম্বৰ দিছোঁ পইণ্ট, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠি পত্ৰ, ডাক টোপোলা আদি আদান প্ৰদানৰ ব্যৱস্থাত সহায় কৰে। 2 নম্বৰ, ধন জমা ৰখাৰো ব্যৱস্থা ডাকঘৰে কৰে। এতিয়া প্ৰথম চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়? চিকিৎসালয়ত ৰোগীৰ ৰোগ নিৰ্ণয় হয়। চিকিৎসালয়ত আমাৰ কি হয়? ৰোগীৰ ৰোগ নিৰ্ণয় হয়। পাঠটোত উল্লেখ কৰা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি সেই বিষয়টি টোকা প্ৰস্তুত কৰা। আমি বিদ্যালয়ত থাকোঁৱে, বিদ্যালয়ৰ বিষয়ে লিখিব পাৰোঁ, কিন্তু আমি বেংকৰ বিষয়ে সকলো মানুহ আজিকালি বেংকত যায়, গতিকে বেংকৰ বিষয়ে লিখিছোঁ, ধন জমা আৰু ঋণ প্ৰদান কৰা হয়। 2 নম্বৰ, ধন স্থানান্তৰ, মানে এঠাইৰ পৰা আন ঠাইলৈ বা এজনৰ পৰা আন এজনলৈ, চেক সংগ্ৰহ আদিৰ সুবিধা প্ৰদান কৰা হয়। আজিকালি আকৌ UPIৰ যোগেদিও প্ৰদান কৰিব পাৰি। 5 নম্বৰ, উৎসৱ পৰ্বৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায়? লিখা। উৎসৱ পৰ্বৰ জৰিয়তে আমাৰ সামাজিক একতা কেনেদৰে বৃদ্ধি পায়? উত্তৰ, উৎসৱ পৰ্বৰ সময়ত মানুহে ধৰ্ম, জাতি বা ভাষাৰ পাৰ্থক্য নকৰি একেলগে মিলি আনন্দ কৰে। তাত জাতি, ধৰ্ম, বৰ্ণৰ কোনো পাৰ্থক্য নাথাকে উৎসৱবিলাকত। সকলোৱে একেলগে খোৱা বোৱা
নাচ গান আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সকলোৱে নাচ গান কৰে, খোৱা বোৱা কৰে। ইয়ে মানুহৰ মাজত মৰম, সহানুভূতি আৰু সহযোগিতা বৃদ্ধি কৰে। ফলত সমাজৰ ঐক্য আৰু একতা মজবুত থাকে। ই মানুহৰ মাজত সহানুভূতি, ঐক্যতা বজাই ৰাখে, যাৰ ফলত মানুহৰ মাজত মৰম চেনেহ মানে সমাজখনৰ স্থায়িত্বটো বৃদ্ধি পায়। 6 নম্বৰ, পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয়? লিখা। কিয় কোৱা হয় আধাৰ বুলি? শিশুৱে সামাজিক নীতি নিয়ম বা আইন কানুন সম্বন্ধীয় প্ৰাথমিক শিক্ষা নিজ পৰিয়ালৰ পৰাই আহৰণ কৰে। লগতে পৰিয়ালত মৰম চেনেহ, সহায়, সহানুভূতি, দায়িত্ববোধ, সহযোগিতা আদি সামাজিক গুণৰো বিকাশ ঘটে। সেইবাবে সমাজৰ এটা প্ৰাথমিক গোট পৰিয়ালক সমাজ গঠনৰ আধাৰ হিচাপে গণ্য কৰা হয়। মানে এই পৰিয়ালতে আমাৰ মৰম চেনেহ, নীতি নিয়ম, সন্মান কৰা, দায়িত্ববোধ বুজি পোৱা, এই সকলোবোৰ আমাৰ পৰিয়ালতে হয়। যাৰ কাৰণে পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কোৱা হয় বা মূল ভেটি বুলি কোৱা হয়। আজিলৈ পাঠটো ইমানেই আছিলে। ধন্যবাদ।